নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা স্বাগতম জনাইছো আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। যেহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। মংগল মিথুন ৰাশিত, বৃহস্পতি বৃষ ৰাশিত বহি আছে। আজি কেতু বহি আছে কন্যা ৰাশিত, শুক্ৰ ৰাহু আৰু লগ্ন মীন। আজি কুম্ভ ৰাশিত ৰবি বুধ আৰু শনি বহি আছে। চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। আজি তিথি কৃষ্ণা নৱমী, পাছত কৃষ্ণা দশমী। জন্মত বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, জ্যেষ্ঠা নক্ষত্ৰ, দেৱাৰীগণ। যাত্ৰা শুভ, সিদ্ধি যোগ আছে, অৱশ্যে পূব দিশত নাই। শুভ কৰ্মত মধ্যম ফল। আজি লাও খোৱা নিষেধ, কলমৌ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ প্ৰথম ৰাশি মেষ ৰাশি, চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ এৰিছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত শুভ ফল পোৱা যেন দেখা যায়। ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম ফল। কোনো মাংগলিক কৰ্ম সাধন হ'ব পাৰে। প্ৰেমত শুভ। বিদ্যাৰ্থীসকলৰ বাবে শুভ। ৰেড কালাৰ লাকি কালাৰ, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি টৰাছ, চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি লাভ দেখুৱাই আছে। স্বাস্থ্য মধ্যম। আজি কোনো শুভ কৰ্ম সম্পাদন হ'ব। বিদ্যাৰ্থীসকলৰ শিক্ষামূলক ভ্ৰমণৰ সুযোগ। আজি য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিবেশীৰ লগত কিছু মনোমালিন্য, কষ্টৰ যুগ। আৰ্থিক দিশত ব্যয় বৃদ্ধি, কাৰ্যকৰী চিন্তা আদি বৃদ্ধি। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি। আজি পাৰিলে ষ্টীলৰ আঙুঠি পিন্ধক, ব্লু কালাৰ ইউজ কৰক, ষ্টীল কালাৰ ইউজ কৰক, শুভ হ'ব। হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ দিশত ব্যস্ততা বৃদ্ধি, আৰ্থিক দিশত ব্যয় বৃদ্ধি, শৰীৰত সৰু সুৰা সমস্যা থাকিব যদিও মনৰ শান্তি থাকিব। প্ৰেমত শান্তি, শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনৰ দৰে এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে কাৰ্বি আংলঙৰ পৰা, আৰু তেওঁ আপোনাক জনাইছে যে তেওঁ যি কামে হাতত লয় কোনো ধৰণৰ কাম ছাকচেছ হৈ নুঠে বুলি কৈছে। সেইকাৰণে সফলতা লাভৰ কিছু টিপছ বিচাৰিছে আপোনাৰ পৰা। হয়, সফলতা লাভৰ বিভিন্ন ধৰণৰ ট্ৰিক আছে। বিশেষকৈ আপুনি যদি ৰাশিমতে কিছুমান বস্তু কৰে বা ৰাশিমতে আপুনি কালাৰ ইউজ কৰে, আপোনাৰ যেনে সিংহ ৰাশি, আপুনি ভাল কামত গ'লে ৰঙা বৰ্ণৰ কাপোৰ কানি পিন্ধি যাব। আকৌ লাকি ষ্টোন আছে, বিভিন্ন মানুহৰ লগ্নমতে বিভিন্ন ধৰণৰ লাকি ষ্টোন। ৰাশিমতে ক'লে আপোনাৰ বাবে ৰুবি ৰত্নটো লাকি হ'ব। ৰাতিপুৱা গা পা ধুই মহাদেৱৰ মূৰ্তিক আপুনি 5ডালমান মম জ্বলাওক, মমবাতি জ্বলাওক, তেতিয়া শুভ ফল দিয়ে। গুৰুত্বপূৰ্ণ কাম কাজত যেতিয়া আপুনি বাহিৰলৈ যাব, এটা তামোলৰ ওপৰত ৰঙা সূতা মাৰি গণেশৰ ওচৰত ৰাখি থওক, আৰু শুভ কামত আগবাঢ়িলে সিদ্ধিৰ এটা গণেশৰ মন্ত্ৰ মাতি আপুনি আগবাঢ়ক। তেতিয়া কিন্তু সফলতা আহে আৰু ছাকচেছ সোনকালে আহে। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত শুভ ফল। কোনো ভাল মানুহৰ সংস্পৰ্শই উপকৃত কৰিব। কৰ্মব্যস্ততা বৃদ্ধি, ভ্ৰমণত মধ্যম ফল। প্ৰেমত মোটামুটি শুভ। মেৰুণ কালাৰ শুভ, বেঙুনীয়া কালাৰ শুভ। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ কন্যা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন দিশত আজি উদাৰতা প্ৰকাশ পাব। বিদ্যাৰ্থীসকলৰ বিদ্যা বুদ্ধিৰ শুভ ফল। কোনো মূল্যৱান সা সম্পদ বৃদ্ধি। কৰ্মত নিষ্ঠা ৰাখিব। প্ৰেমত আনন্দ লাভ। মুগা বৰণটো শুভ, গোলপীয়া বৰণটো অশুভ। এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অধ্যাৱসায়ৰ দ্বাৰা উন্নতি লাভ। কোনো বন্যপ্ৰাণীৰ পৰা বিপদ আপদ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত ব্যস্ততা বৃদ্ধি। তীৰ্থ ভ্ৰমণৰ যুগ। প্ৰেমত মোটামুটি। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কঠোৰ পৰিশ্ৰমৰ অন্তত মৰ্যাদা পাব। ব্যৱসায় বাণিজ্যত আজি আয় বৃদ্ধি হ'ব। কৰ্মৰ দিশত উন্নতি। ভ্ৰমণৰ ক্ষেত্ৰত দক্ষিণ দিশ শুভ হ'ব। অৰেঞ্জ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি।
হয় দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় থাকে আপোনাৰ লগত আজি কেনে ধৰণৰ বিষয় আছে আমাৰ দৰ্শকৰ বাবে হয় আজি কম ৰবি প্ৰদোষ আৰু ৰবি যন্ত্ৰৰ বিষয়ে দোকান কাৰ্যালয় গাড়ী ইত্যাদিত সূৰ্যকান্তিক বাধা আছে অৰ্থাৎ আৰম্ভৰ সময়ত সূৰ্য নিচস্ত থাকে তেন্তে এই ব্যৱসায়ে ক্লেশ প্ৰদান কৰিব যেতিয়া ব্যৱসায়িক জন্মচক্ৰ সূৰ্যৰ নিচস্ত ভাৱৰ দ্বাৰা প্ৰভাৱিত তেতিয়া ব্যৱসায়ত লাভৰ আশাত বিঘিনি আহে আৰু জাতকৰ মানসিক যন্ত্ৰণা আহে তেতিয়া সূৰ্য যন্ত্ৰ স্থাপন কৰিব লাগে যদি চৰকাৰী প্ৰশাসনৰ দ্বাৰা বাৰে বাৰে ব্যতিব্যস্ত হৈছে বা অন্য কোনো বিপদ সংক্ৰান্তীয় অৱস্থা হয় তেতিয়া সূৰ্য যন্ত্ৰ স্থাপন কৰাৰ দৰকাৰ শাস্ত্ৰই কৈছে ৰাজকীয় বিপত্তি কেছত কদাচিত বিপন্ন পতেত সূৰ্য যন্ত্ৰত সংস্থাপয়ং সৰ্ববিঘ্ন নিবাৰকম বীজ মন্ত্ৰ ওম হ্ৰাং হ্ৰিং হ্ৰং স্বঃ সূৰ্যায় নমঃ ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ৰবি মানে সূৰ্য যন্ত্ৰমৰ বিষয়ে খুব সুন্দৰকৈ আগবঢ়ালে ভিডিঅ'টিৰ যোগেদি দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া সোৰ্স এণ্ড কিং অফ সোৰ্স ধনু ৰাশি চেটেৰিয়াছ এই ৰাশিৰ জাতক জাতিকাসকলৰ শ্ৰম বা শাৰীৰিক কষ্ট বৃদ্ধি হ'ব সমাজকৰ্মীসকলৰ সন্মান বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত দায়বদ্ধতা থাকিব শৰীৰত মধ্যম ফল প্ৰেমত কিছু সমস্যা থাকিব সোণালী বৰণটো শুব ৰঙা বৰণটো শুব এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মকৰ ৰাশিসকলৰ বাবে কেপ্ৰিকৰ্ণ এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম প্ৰতিভা উন্নত বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ যেন দেখা যায় সৎ গৰু লাভ সৎ লোকৰ সান্নিধ্য লাভ শত্ৰুৰ পৰা সাৱধান হওক ৰঙা বৰণটো শুব বেঙুনীয়া বৰণটো শুব কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ দুই এটা শাৰীৰিক সমস্যাত অশুভ ফল দেখুৱাই আছে কৰ্মব্যস্ততা বৃদ্ধি পাব আজি লোহাৰ আঙুঠি পিন্ধক ভাল হ'ব ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম ফল আৰ্থিক দিশত ব্যয় বৃদ্ধি প্ৰেমত বাধা আছে গ্ৰীণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া মীন ৰাশি সোৰ্স এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাব অন্ধবিশ্বাসে ক্ষয়ক্ষতি কৰিব পাৰে ব্যৱসায় বাণিজ্যত মধ্যম প্ৰেমত আনন্দ থাকিব গেৰুৱা বৰণটো শুব ব্লেক কালাৰটো শুব হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো আমাৰ দৰ্শকসকলক এবাৰ জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষ শাস্ত্ৰৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ